ষ্টুডিঅ'ত মই প্ৰিয়ংকা আহিছো খবৰৰ মাজলৈ পাকিস্তানৰ চোৰাংচোৱা জ্যোতি মালহোত্ৰাৰ সৈতে জড়িত সন্দেহত এগৰাকী উৰিয়া যুৱতীক গ্ৰেপ্তাৰ কৰা হৈছে শনিবাৰে প্ৰিয়ংকা সেনাপতি নামৰ যুৱতীগৰাকীক উৰিষ্যা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে পাক চোৰাংচোৱা তথা হাৰিয়ানাৰ ইউটিউবাৰ জ্যোতি মালহোত্ৰাৰ সৈতে প্ৰিয়ংকা সেনাপতিৰ সংযোগ থকাৰ অভিযোগত প্ৰিয়ংকা সেনাপতিক গ্ৰেপ্তাৰ কৰা হৈছে শনিবাৰৰ পৰা ৰাজ্যিক আৰু কেন্দ্ৰীয় চোৰাংচোৱা বিষয়ে অজ্ঞাত স্থানত প্ৰিয়ংকা সেনাপতিক জেৰা অব্যাহত ৰাখিছে জানিব পৰা মতে জ্যোতি মালহোত্ৰাই পুৰী ভ্ৰমণৰ সময়ত প্ৰিয়ংকা সেনাপতিয়ে সহায় সহযোগিতা কৰিছিল জ্যোতি মালহোত্ৰা পুৰীত কিমান দিন আছিল ক'ত ভ্ৰমণ কৰিছিল কোনে ফটো সংগ্ৰহ কৰিছিল আদি প্ৰশ্ন কৰিছে পুৰীৰ ভ্ৰমণৰ পথত জ্যোতি মালহোত্ৰাই উৰিষ্যাৰ কোন স্থান ভ্ৰমণ কৰিছিল সেই সন্দৰ্ভতো প্ৰিয়ংকাক জেৰা চলোৱা হৈছে একে সময়তে জ্যোতি মালহোত্ৰাই প্ৰিয়ংকাৰ সৈতে মন্দিৰ সন্দৰ্ভত কি কথা পাতিছিল প্ৰিয়ংকাৰ সৈতে কিমান দিনৰ বন্ধুত্ব আদি সন্দৰ্ভতো জেৰা চলাই আছে ভাৰতীয় হৈ ভাৰতৰে গদ্দাৰী এগৰাকী ইউটিউবাৰৰ ভাৰততে থাকি ভাৰতৰ তথ্য প্ৰদান কৰে কপট পাকিস্তানক এই কথা পোহৰলৈ অহাৰ পিছতে বিপদ আহিল এগৰাকী মহিলা ইউটিউবাৰলৈ ভাৰতৰ চোৰাংচোৱাগিৰি কৰাৰ লগতে আইএছআইক তথ্য প্ৰদান কৰি বিপদত হাৰিয়ানাৰ ইউটিউবাৰগৰাকীৰ নাম হৈছে জ্যোতি মালহোত্ৰা আইএছআইক ভাৰতৰ তথ্য দিয়াৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক হাৰিয়ানাৰ হিছাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জ্যোতি মালহোত্ৰাক গ্ৰেপ্তাৰৰ পিছতে হাজিৰ কৰোৱা হয় আদালতে জ্যোতিক 5 দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে জ্যোতিৰ ইউটিউবত আছে 3,67,000 সাবস্ক্ৰাইবাৰ ইনষ্টাগ্ৰামত জ্যোতিৰ আছে 1,32,000 ফলোৱাৰ্ছ হাৰিয়ানা আৰক্ষীৰ তথ্যমতে জ্যোতিয়ে 3বাৰ পাকিস্তান ভ্ৰমণ কৰিছে চলিত বৰ্ষৰ মাৰ্চ মাহতো পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই পাকিস্তান ভ্ৰমণৰ ভিডিঅ'ৰে ভৰি আছে জ্যোতিৰ ইউটিউব ইনষ্টাগ্ৰাম আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে জ্যোতিৰ পাছপৰ্ট উল্লেখ যে একে অভিযোগত হাৰিয়ানাত জ্যোতি সহ গ্ৰেপ্তাৰ হৈছে মুঠ 6জনকৈ লোক আটাইকেইজন ধাৰাবাহিকভাৱে যোগাযোগ কৰি আছে আইএছআইৰ সৈতে হাৰিয়ানাৰ মস্তকৰ চিকাগাঁৱৰ 25 বছৰীয়া দেবেন্দ্ৰ সিং নামৰ এজনকো গ্ৰেপ্তাৰ কৰা হৈছে দেবেন্দ্ৰ সিং পিজি ডিপ্ল'মাৰ ছাত্ৰ যোৱা বছৰ নৱেম্বৰ মাহত তেওঁ পাকিস্তানৰ নানকানা সাহিব গুৰুদ্বাৰলৈ গৈছিল য'ত তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সংস্পৰ্শলৈ আহিছিল ভাৰতলৈ উভতি অহাৰ পিছৰে পৰা তেওঁ পাকিস্তানী চোৰাংচোৱাৰ সৈতে যোগাযোগত আছিল বুলি তথ্য প্ৰকাশ কৰিছে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা আন দুজন লোকে সন্দেহযুক্ত লোকৰ সৈতে সহযোগী হিচাপে কাম কৰিছিল হাৰিয়ানাৰ পানীপথ কৈথাল আৰু নোহৰ পৰাও গ্ৰেপ্তাৰ কৰা হৈছে 3জনক 2024 উত্তৰ-পূব ভ্ৰমণ কৰিছিল দেশদ্ৰোহী জ্যোতিয়ে উত্তৰ-পূবৰ নাগালেণ্ডলৈ আহিছিল জ্যোতি মালহোত্ৰা হৰ্ণবিল ফেষ্টিভেলত অংশগ্ৰহণ কৰিছিল জ্যোতিয়ে অসম হৈ নাগালেণ্ডলৈ গৈছিল জ্যোতি মালহোত্ৰা পাক চোৰাংচোৱা সংস্থা আইএছআইৰ হৈ কাম কৰিছিল জ্যোতি মালহোত্ৰাই ইতিমধ্যে জ্যোতি মালহোত্ৰা সহ হাৰিয়ানাৰ 6জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে हॉर्नबिल फेस्टिवल 2024 और ये 25वां हॉर्नबिल फेस्टिवल है सिल्वर जुबली आप बोल सकते हैं वी आर ट्राइंग द वेशभूषा ऑफ नागालैंड एंड द फेसेस हो जा जरा मतलबी दुनिया की सुनता है क्यों खुद की भी सुन ले कभी কমিশন এজেন্টৰ জৰিয়তে ভিসা লাভ কৰি 2023 চনত পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই সেই ভ্ৰমণৰ সময়ত নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী এহছানুৰ ৰহিম উৰফে দানিছৰ সৈতে সম্পৰ্ক গঢ়ি তুলিছিল জ্যোতিয়ে দানিছক চলিত বৰ্ষৰ 13 মেত বহিষ্কাৰ কৰা হৈছিল উচ্চায়ুক্তৰ পৰা দানিছে জ্যোতিক একাধিক পাকিস্তানী চোৰাংচোৱাৰ সৈতে চিনাকি কৰাই দিছিল ভাৰতীয় স্থানসমূহৰ বিষয়ে স্পৰ্শকাতৰ তথ্য শ্বেয়াৰ কৰাৰ লগতে সোশ্যাল মিডিয়াত পাকিস্তানৰ ইতিবাচক ভাৱমূৰ্তি প্ৰচাৰ কৰাত উঠি পৰি লাগি গৈছিল জ্যোতিয়ে তথ্যৰ মতে জ্যোতিৰ এজন পাকিস্তানী চোৰাংচোৱাৰ সৈতে আছে অন্তৰংগ সম্পৰ্ক যাৰ সৈতে তেওঁ ইণ্ডোনেছিয়াৰ বালি ভ্ৰমণৰ বাবেও গৈছিল পেহেলগামৰ নৰসংহাৰৰ প্ৰতিশোধ ল'বলৈ ভাৰতে অপাৰেচন সিন্ধুৰ আৰম্ভ কৰাৰ সময়তে জ্যোতিয়ে সে নো টু ৱাৰ শীৰ্ষক ষ্টৰী লগাইছিল ইনষ্টাগ্ৰামত জ্যোতিৰ উগ্ৰ পাকিস্তানী ভাৱমূৰ্তিয়ে তেওঁক গ্ৰেপ্তাৰত অধিক সহায় কৰিছে এটা প্ৰশ্ন হৈছে কেনেকৈ জ্যোতি মালহোত্ৰা পৰিল আৰক্ষী জালত ইয়াৰ পূৰ্বে পঞ্জাবৰ মৰেল কটলাৰ পৰা গ্ৰেপ্তাৰ হৈছিল গজালা নামৰ এগৰাকী মহিলা লগতে তেওঁৰ সহযোগী আমিন মহম্মদ নামৰ এজন লোক দুইকে আৰক্ষীয়ে চলাই তীব্ৰ জেৰা আৰক্ষী জেৰাতে দুইৰে মুখত উচ্চাৰিত হৈছিল জ্যোতি মালহোত্ৰাৰ নাম তাৰ পিছত হাৰিয়ানা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জ্যোতি মালহোত্ৰাক
গাজালাৰ এগৰাকী 32 বছৰীয়া বিধৱা মহিলা যিয়ে পাকিস্তানৰ ভিজা বিচাৰি 4 মাহ পূৰ্বে দানিছক যোগাযোগ কৰিছিল তেতিয়াই দানিছে নিজৰ প্ৰেমৰ জালত পেলাই গাজালাক বিয়াৰ প্ৰতিশ্ৰুতি দি টকা পঠিয়াবলৈ আৰম্ভ কৰে পাছত দানিছে গাজালাৰ জৰিয়তে নিজৰ এজেণ্টসকলকো টকা পঠিয়াবলৈ আৰম্ভ কৰে গাজালাৰ কাম আছিল দানিছৰ পৰা টকা লৈ পাকিস্তানৰ হৈ ভাৰতত চোৰাংচুৰিগিৰি কৰা লোকলৈ টকা পঠিওৱা আনহাতে গাজালাৰ সহযোগী আমিন মহম্মদো আছিল দানিছৰে সম্পৰ্ক থকা এজন লোক ইয়াৰ উপৰিও আৰমান নামৰ এজনক নুহৰ পৰা গ্ৰেফতাৰ কৰা হৈছে আৰমানো 6 মাহ পূৰ্বে দানিছৰ সম্পৰ্কলৈ আহিছিল আৰমানক টকাৰ প্ৰলোভন দেখুৱাই কেইখনমান সিম কাৰ্ড দিছিল দানিছে আৰু তাৰ পিছতে ভাৰতৰ প্ৰতিৰক্ষা সম্পৰ্কীয় ফটো পাকিস্তানলৈ প্ৰেৰণ কৰিছিল আৰমানে দানিছৰ পৰা টকা লৈ পাকিস্তানৰ হৈ ভাৰতত চোৰাংচুৰিগিৰি কৰা লোকলৈ টকা পঠিয়াইছিল ইতিপূৰ্বে আমি উল্লেখ কৰিছো যে জ্যোতি মালহোত্ৰাই ভ্ৰমণক লৈ ইউটিউবত ব্লগ বনায় দুবছৰত 3বাৰ পাকিস্তানলৈ গৈছে জ্যোতি মালহোত্ৰা সমান্তৰালভাৱে ইউএ বাংলাদেশ ভূটান থাইলেণ্ডলৈ গৈছিল জ্যোতি 2 বছৰ পূৰ্বে জ্যোতিৰ চিনাকি হৈছিল পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰী দানিছৰ সৈতে আৰু তাৰ পিছত জ্যোতিয়ে পাকিস্তানলৈ গৈ বহু লোকক লগ কৰিছিল আয়েশাৰ চোৰাংচোৱাকো সাক্ষাৎ কৰিছিল জ্যোতিয়ে ভাৰতলৈ উভতি আহিয়ে লাগি গৈছিল পাকিস্তানৰ গুণানুকীৰ্তনত আনহাতে মনে মনে পাকিস্তানী চোৰাংচোৱালৈ প্ৰেৰণ কৰি গৈছিল ভাৰতৰ গোপন তথ্য জ্যোতিক ধনাত্মক ভাৱধাৰাৰে পাকিস্তানৰ এখন ভাল ছবি ইউটিউবৰ জৰিয়তে প্ৰচাৰৰ নিৰ্দেশ দিয়া হৈছিল পিছে এই গাদ্দাৰী বেছি দিনলৈ নীতিকিল গাজালা আৰু তেওঁৰ সহযোগীক গ্ৰেফতাৰৰ পিছতে এটাকৈ ফাদিল হৈছে পাকিস্তানী আয়েশাক সহায় কৰি অহা ভাৰতীয় গাদ্দাৰৰ নাম में और सब आज जाने वाले हैं कृष्णा मंदिर में सबसे पहले और उसके बाद लेके जाएंगे यहाँ के प्रसिद्ध अनारकली बाजार। इम्पोर्टेंट चीज़ ये है कि यहाँ के लोगों के पास इंटरनेट और सिम तो देखो अलाउड ही नहीं होती है बट मैं चाहती हूँ अगर ISD कॉल भी अरेंज हो जाए श्री कटाशराज जी मंदिर में वहाँ पे हमें ISD कॉल की सुविधा दी गई थी बट यहाँ पे हम अपने घर से भी कनेक्ट नहीं कर पा रहे हैं जैसे अपनी पुरानी दिल्ली है ना वैसा ही मतलब कुछ सा रश वाला माहौल बहुत फुल ट्रैफिक जाम। सत श्री अकाल जी ठीक हो और कैसा लगा लाहौर बहुत अच्छा लगा एक फर्स्ट टाइम इन पाकिस्तान No, but 5 times. 5 टाइम्स Yeah. ये वाली कितने की है पूरा ग्रुप है ना सेम जुत्ती लेने वाला है कोई अपनी गर्लफ्रेंड के लिए कोई अपनी बहनों के लिए धनी राम जी की कुल्फी ये किस रेंज में बता रहे हैं आप? अस्सलाम वालेकुम किस चीज़ का समोसा है ये? 50 रुपए का एक समोसा ये कौन सा पिज्जा है ये आपको मिलेगा 9,500 का। আন প্ৰান্তৰ লগতে কাশ্মীৰলৈ গৈছিল জ্যোতি কাশ্মীৰত 6 দিন কটাইছিল জ্যোতিয়ে কাশ্মীৰত থাকিও পাকিস্তানৰ সৈতে जो देखे एक बार को पलट के बार खुदा जाने क्यों तुझे देखने लगता है सच बोलूं ईमान से खबर है आसमान से हैरत में चलिए आज आपको दिखाती देखो ना जुल्फों से कैसी जुल्फों से तेरी चुपती प्यारी प्यारी सी मुस्कान है। वेलकम टू हेवन ऑन अर्थ जन्नते कश्मीर और ये रही थ्रिलोफिलिया के साथ 6 दिन की जबरदस्त आइटनरी। सो डे 1 लैंड इन श्रीनगर, एंजॉय अ ट्रेडिशनल शिकारा राइड इन डल लेक और एक्सप्लोर करो फ्लोटिंग मार्केट्स एंड स्टे इन वाइब्रेंट हाउस बोट एट नाइट। डे 2 एक्सप्लोर करो सोनमर्ग को, ATV राइड या हॉर्स राइडिंग के थ्रू ताजिवास ग्लेशियर तक जाओ। वहाँ आपको मिलेगा एक स्टनिंग स्नो कैप्ड पीक्स का व्यू जो बनाता है एक परफेक्ट विंटर वंडरलैंड। डे 3 एशियाज हाईएस्ट केबल कार राइड गुलमर्ग गोंडोला को एक्सपीरियंस करो। 12,000 फीट हाइट पे इग्लू कैफे में लंच करने का मजा ही अलग है। डे 4 कश्मीरी एप्पल्स, केसर, शिलाजीत और वॉलनट्स की शॉपिंग नेवर मिस। ये लोकल प्रोडक्ट्स हैं जो आपकी ट्रिप को और भी खास बनाते हैं। डे 5 ভাৰত চীন সীমান্তৱৰ্তী লাডাখলৈ গৈছিল জ্যোতি মালহোত্ৰা জ্যোতিৰ ইনষ্টাগ্ৰামত সীমান্তৱৰ্তী লাডাখৰো ফটো পাংগাং লেকলৈ গৈ সমগ্ৰ বিলাস জ্যোতিৰ এবাৰ চাওক জ্যোতি পাকিস্তানলৈ যোৱাৰ দৃশ্য ভিডিঅ' তীৰ্থযাত্ৰাৰ বাবে পাকিস্তানলৈ যোৱা বুলি উল্লেখ কৰে জ্যোতি মালহোত্ৰাই কিন্তু পাকিস্তানলৈ গৈ জ্যোতিয়ে লগ কৰিছিল আয়েশাৰ চোৰাংচোৱাক আট্টাৰী বাঘা সীমান্তৰে পাকিস্তানত প্ৰৱেশ কৰিছিল জ্যোতিয়ে 5,000 वर्ष से भी प्राचीन है। सबसे पहले हम इंडियन इमिग्रेशन क्लियर करते हैं, देन वी क्रॉस द अटारी वाघा बॉर्डर। जब सरहदें क्रॉस करते हैं तो बहुत ही गर्म जोशी का अनुभव देती है, मेमोरेबल मोमेंट होता है, गूज बम्स आते हैं।
जैसे ही पाकिस्तान की सरहदों में आते हैं तो यात्रियों का मीडिया कवरेज हो रहा होता है। ऐसे में मेरी मुलाकात पाकिस्तानी खातून हीरा जी से होती है, जो कि इंडियन बॉलीवुड की बड़ी फैन होती है। कपिल शर्मा तो उनके पापा का फेवरेट है। फादर का जो मोस्ट फेवरेट शो है कपिल शर्मा। उसके बाद पाकिस्तानी करेंसी लेते हैं, जिसका कन्वर्जन रेट 2.6 के हिसाब से मिलता है। यहाँ पे मुझे लॉस हो गया, मैं तो 3 सोच के आई थी। बागा से निकलते हैं अब लाहौर के लिए, जिसे पाकिस्तान का दिल भी कहा जाता है। तो ये था हमारा আৰু এই জুটিয়ে কৰা পাকিস্তানৰ গুণ গৰিমাৰ ভিডিঅ' পাকিস্তানক জনমানসত উচ্চ স্থান দিয়া এয়া এক প্ৰয়াস জুটিৰ কাৰণ এনে কৰিবলৈ পাকিস্তানৰ পৰা টকা পাইছিল জুটিয়ে পাইছিল পাকিস্তানীৰ নিৰ্দেশ জুটিৰ মতে নিষ্পাপ কপট পাকিস্তান पाकिस्तान का सबसे बड़ा हिंदू मंदिर, चलिए देखते हैं। पाकिस्तान पाकिस्तानी बहन बहन सिस्टर सिस्टर ऐसा कुछ পাকিস্তানী যুৱতীৰ সৈতেও জুটিৰ ভিডিঅ' সদায় ভাৰতক গৈৰিক জ্ঞান কৰি অহা পাকিস্তানী ভগ্নী কাক্ষা জুটি মুঠতে পাকিস্তানৰ গুণ গৰিমাৰে ভৰি আছে জুটি মালহোত্ৰাৰ ইউটিউব আৰু ইনষ্টাগ্ৰাম मुस्लिम हो चाहे या इंडियन, हिंदुस्तानी पाकिस्तानी बहन बहन सिस्टर सिस्टर ऐसा कुछ लग ही नहीं रहा कि ये पाकिस्तानी है मैं हिंदुस्तानी हूँ। हम तो सेम ही लग रहे हैं ना, आंखों के लेंस देख लो मिला ले जरा। नहीं अब मैं कह सकती हूँ हिंदू और मुस्लिम हो चाहे या इंडियन और पाकिस्तानी हो, मुझे तो कुछ डिफरेंसेस नजर नहीं आ रहे। और ये इस साल का नारा होना चाहिए, कोड होना चाहिए, सिस्टर कोड। और देखिए ग्लासेस में हमारे ब्लैक ब्लैक और सुंदर कौन है ये बताना चाहता। कल हमने एक इनपुट के आधार पर ज्योति रानी पुत्री हरीश कुमार आरओ अग्रसेन एक्सटेंशन हिसार को ऑफिशियल सीक्रेट एक्ट और 152 बीएनएस के अंतर्गत अरेस्ट किया है। इसके पास प्राप्त मोबाइल और लैपटॉप से हमें कुछ संदिग्ध सामग्री प्राप्त हुई है। इसको हमने 5 दिन की रिमांड पे लिया है, पूछताछ जारी है। यह लगातार पाकिस्तानी नागरिक के संपर्क में थी, उसके बारे में इससे पूछताछ की जाएगी। আৰু এবাৰ আগবঢ়াইছো জ্যোতি মালহোত্ৰাৰ বাসগৃহৰ পৰা এক বিশেষ প্ৰতিবেদন हिसार का ये वही घर है जो ज्योति मल्होत्रा का है और यहीं से हिसार पुलिस ने ज्योति को गिरफ्तार किया। उनके पिता से भी न्यूज 18 इंडिया ने बात की। उनका कहना था कि ज्योति की दिनचर्या क्या थी, वो पाकिस्तान गई या किन किन देशों की यात्रा की, उसके बारे में उनके पिता या उनके भाई को कोई जानकारी नहीं है। लेकिन आप देख सकते हैं 21 न्यू अग्रसेन एक्सटेंशन ये ज्योति मल्होत्रा का घर है। पुलिस ने यहां से 3 मोबाइल फोन और एक लैपटॉप बरामद किया है, जो उनके पिता ने भी बताया है। यहीं से अपने सारे ब्लॉग और यूट्यूब का जो काम है वो ज्योति संभालती थी। उनके पिता का कहना है कि ज्योति यहीं पर रहती थी, उसका दिल्ली में कोई घर नहीं है। एक स्कूटी उसके पास थी, लेकिन जो हरियाणा पुलिस के आरोप है कि वो पाकिस्तान के लिए जासूसी करी थी। पाकिस्तान हाई कमीशन के दानिश नाम के एक शख्स के साथ लगातार उसका संपर्क था। साल 2023 में पहली बार जब वो पाकिस्तान हाई कमीशन वीजा लगवाने पहुंचती है तो उसकी दानिश से मुलाकात होती है और दोनों एक दूसरे को अपना नंबर जो है वो एक्सचेंज करते हैं। और उसके बाद स्नैपचैट सोशल मीडिया प्लेटफॉर्म के जरिए कोड वर्ड में जो है वो ज्योति जो है दानिश से बात करती थी। इसके अलावा इस पूरे मामले में नूहू से, इसके अलावा पानीपत का से एक शख्स की गिरफ्तारी हुई है, पंजाब से एक महिला और एक अन्य शख्स की गिरफ्तारी हुई है। एक पंजाबी लड़का है, युवक है जो पढ़ाई करता है, उसको गिरफ्तार किया गया है जासूसी के आरोप में। तो हरियाणा और पंजाब पुलिस की जो अलग अलग टीमें हैं वो लगातार इन आरोपियों से पूछताछ कर रही है। पुलिस ये भी पता लगाने की कोशिश कर रही है कि क्या केवल ज्योति मल्होत्रा ही इस पूरे सिंडिकेट के मास्टरमाइंड है या जो दानिश है उसने अलग अलग वक्त पे अलग अलग लोगों को ट्रैप किया। जानकारी ये भी मिल रही है कि यूपीआई के जरिए और हवाला के जरिए जो ट्रांजैक्शन है वो कुछ लोगों तक पहुंची है
और उसके बदले में जो है वो भारत की गोपनीय जानकारियां पाकिस्तान ISI तक पहुंची हैं। पंजाब पुलिस ने ऑन कैमरा इस बात की तस्दीक की है कि पंजाब में जो आर्मी के एस्टेब्लिशमेंट हैं या एयरफोर्स के जो ठिकाने हैं प्रतिष्ठित, उनकी तस्वीरें ली गई और उसे आगे पाकिस्तान हाई कमीशन को पास ऑन किया गया है। इसलिए इस पूरे मामले में आने वाले वक्त में IB और मिलिट्री इंटेलिजेंस की टीमें भी जो हैं वो लगातार आरोपियों से पूछताछ करेंगी। साल 2024 का एक वीडियो भी जो है वो जांच एजेंसियों के हाथ लगा है, जिसमें बाकायदा पाकिस्तान डे के कार्यक्रम में जो ज्योति है वो पाकिस्तान हाई कमीशन के अंदर मौजूद नजर आ रही है और वहां पे दानिश के साथ उसकी मुलाकात होती है। दानिश अपनी पत्नी से ज्योति की मुलाकात कराता है और ऐसे बहुत सारे वीडियो जो है वो अब सोशल मीडिया पर जो है वो जिनकी जो हरियाणा पुलिस की साइबर टीमें हैं वो तफ्तीश करेंगी। इसके अलावा जो ज्योति का बैंक खाता है उसको भी खंगाला जाएगा। इसके अलावा जो उसकी ट्रेवल हिस्ट्री है, चाहे वो भारत में किन किन राज्यों का, किन किन शहरों का उसने दौरा किया, इसके अलावा 8 से ज्यादा देशों की जो यात्रा ज्योति ने की है, 3 बार पाकिस्तान गई है, वो तमाम ट्रेवल हिस्ट्री जो है वो हरियाणा पुलिस की अलग अलग टीमें जो है वो खंगालने में जुटी हुई हैं। इसके अलावा तमाम आरोपियों के जो मोबाइल फोन है, इलेक्ट्रॉनिक गैजेट्स हैं, उन्हें भी फोरेंसिक जांच के लिए भेजा गया है। पुलिस को शक है कि फोन में से बहुत सारे जो डाटा है उन्हें डिलीट किया गया है और पाकिस्तान से जुड़े लोगों के नंबर जो हैं वो कोडवर्ड में सेव किए गए थे। इसको लेकर ही जो साइबर टीमें हैं और जो फोरेंसिक टीमें हैं वो लगातार इलेक्ट्रॉनिक गैजेट्स की जांच कर रही हैं और इस पूरे मामले में लगातार न केवल ज्योति मल्होत्रा और जो बाकी आरोपी हैं उनसे हरियाणा और पंजाब पुलिस की टीमें पूछताछ कर रही हैं। कैमरा पर्सन कमल के साथ आनंद तिवारी, न्यूज 18 इंडिया, हिसार। বিলাসীপাৰাত গ্ৰেফতাৰ হৈছে 3 জেহাদীক। ইতিমধ্যে গুৱাহাটীত জেৰা অব্যাহত ৰাখিছে STF। জাকাৰিয়া আহমেদ, ফৰজ আলী, হাফিজুল ৰহমানক STFে চলাই আছে জেৰা। বিলাসীপাৰাত আৰক্ষী আৰু STFে চলাইছিল অপাৰেশ্যন ঘোষ চিম আৰু এই অভিযানৰ সময়তে শনিবাৰে জেহাদী সন্দেহত আটক হৈছিল 3জন মহিলা সহ 15 জন। সোধা পোছাৰ অন্তত নিশাই 3 মহিলা সহ 11 জনক মোকলাই দিছিল STFে। ইয়াৰ পিছতে নিশাই গুৱাহাটীলৈ অনা হয় ঘোষ চিমৰ 3 মাষ্টাৰ মাইণ্ডক। বিলাসীপাৰাত গ্ৰেফতাৰ হৈছে 3 জেহাদী। STFে বৰ্তমান জেৰা অব্যাহত ৰাখিছে জাকিৰিয়া আহমেদ, ফৰজ আলী আৰু হাফিজুলক জেৰা অব্যাহত ৰাখিছে STFে। অপাৰেশ্যন ঘোষ চিমৰ অভিযানৰ সন্দৰ্ভত গ্ৰেফতাৰ কৰা হৈছে 15 জনক ইতিমধ্যে গ্ৰেফতাৰ কৰিছিল আৰু সোধপোছৰ অন্তত 11 জনক মোকলাই দিয়া হৈছিল যদিও 3 জনক জেৰা অব্যাহত ৰাখিছে STFে। ইতিমধ্যে গুৱাহাটীলৈ অনা হৈছে ঘোষ চিমৰ 3 মাষ্টাৰ মাইণ্ডক। হায়দৰাবাদত ঐতিহাসিক চাৰমিনাৰৰ সমীপত অগ্নিকাণ্ড। বিধ্বংসী অগ্নিকাণ্ডত এই পৰ্যন্ত 17 গৰাকীৰ মৃত্যু হৈছে। নিহতসকলৰ মাজত আছে 2টি শিশু। চাৰমিনাৰৰ সমীপৰ এটা অট্টালিকাত বিধ্বংসী জুই। গুলজাৰ হাউচ নামৰ অট্টালিকাটোত অগ্নিকাণ্ড সংঘটিত হয়। ভস্মীভূত হৈছে অট্টালিকাটোত থকা এখন মুকুতাৰ দোকান। দোকানখনৰ ওপৰৰ মহলাত আছিল মালিকৰ ঘৰ। শ্বৰ্ট চাৰ্কিটৰ ফলতে সংঘটিত হয় জুইৰ সূত্ৰপাত। বিধ্বংসী অগ্নিকাণ্ডত আহত হৈছে আন কেইবাজনো। কেন্দ্ৰীয় মন্ত্ৰী জি কিষাণ ৰেড্ডীৰ ঘটনাস্থলী পৰিদৰ্শন। ঘটনাস্থলীত উপস্থিত হয় তেলেংগানাৰ মন্ত্ৰী প্ৰভাকৰ। জুই নিৰ্বাপনৰ বাবে অগ্নি নিৰ্বাপক বাহিনীৰ নাছিল পৰ্যাপ্ত সঁজুলি। জুই নিৰ্বাপনত অগ্নি নিৰ্বাপক বাহিনী ব্যৰ্থ হোৱাৰ অভিযোগ। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ওচৰত অভিযোগ কৰিছে পৰিয়ালটোৱে। ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰীক টেলিফোনত অৱগত কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। यहाँ चारमीनार के पास ओल्ड सिटी में सुबह सुबह एक फायर एक्सीडेंट आया। 6 बजे हुए तो 6:16 को फायर डिपार्टमेंट तेलंगाना गवर्नमेंट का वहां मौजूद है। पूरा बचाने की कोशिश हुआ मगर फायर पूरे अंदर में लगे रहे थे तो 17 लोग का यहाँ उसमें से मिले हैं। उसमें से ऑफिशियल अभी डिक्लेयर नहीं हुआ मगर मेजॉरिटी लोग का मौत हुआ। सरकार के तरफ से अभी चीफ मिनिस्टर साहब ने उन फैमिली से भी बात किया है। सरकार के तरफ से उस फैमिली का पूरा सपोर्ट करेंगे। ऐसा इंसिडेंट आगे नहीं होना बोल के पूरा फायर सेफ्टी के तरफ से पूरा रिव्यू करेंगे और जो पब्लिक भी इसका सपोर्ट करना है। अगर डिपार्टमेंट का एकदम से काम नहीं चलेगा, पब्लिक का भी सपोर्ट होना चाहिए। ये इंसिडेंट हैपेंड हुआ, ये संगठन बहुत दुरदृष्ट है और इसके पूरा जितने भी फैमिली हो गए उनका सरकार तेलंगाना सरकार से पूरा मदद मिलेगा। गुलदारवाज में आप सब लोगों को मालूम है इधर पियर्स का बिजनेस ज्यादा होता है। उसी बिजनेस में काम करने वाले
एक परिवार जो शॉप भी है, उसके पीछे उनके ऊपर घर भी है, मगर शॉर्ट सर्किट के कारण जो एक्सीडेंट हुआ है उसमें बहुत लोग इसमें देहांत हुआ और कुछ घायल भी है। अभी अलग अलग हॉस्पिटल्स में डेड बॉडीज है और लगभग 6 बजे सुबह इंसिडेंट हुआ ऐसा अधिकारी बता रहे। उनका परिवार के लोग भी मैं मिला हूं और जो भी लोग आज इधर एक्सीडेंट में देहांत हुए, मैं केंद्र सरकार से उनको असिस्टेंट दिलाता हूं। आदरणीय प्रधानमंत्री से बात करके सरकार के तरफ से जरूर उनको फाइनेंशियल असिस्टेंट देने के लिए प्रयास करता हूं। अभी पुलिस डिपार्टमेंट बताना है। अभी हॉस्पिटल में लगभग 17 लोग ऐसा बता रहे एडमिट हुआ। इतने कितने डेथ हो गए उन लोग बताना चाहिए। अगर अपोलो हॉस्पिटल में, यशोदा हॉस्पिटल में है, उस्मानिया में भी है, ऐसे अलग अलग जगह है। In the house, sleeping while this incident happened, and unfortunately, when the fire happened, it was a short circuit when this happened. And unfortunately, we do not know how many people have really died. And what we heard from the officers is about 17 people. Immediately, they have been taken to different hospitals, and we are looking into it. And in fact, all the ministers, MPs, police, everybody, the fire, everybody is here. So now we are rushing to the hospital to look at the people who are injured also. হায়দৰাবাদ ট্ৰেজেডিলৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। নিহতৰ পৰিয়াললৈ 2 লাখ টকাকৈ সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ। আহতসকলক 50,000 টকাকৈ সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীয়ে। বিধ্বংসী অগ্নিকাণ্ডত 2টি শিশুসহ নিহত হৈছে 17 জন লোক। বৰ্তমানো চিকিৎসাধীন হৈ আছে আহত কেইবাগৰাকীও লোক। হায়দৰাবাদৰ এই শোকাবহ ঘটনাক লৈ প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ। বিধ্বংসী অগ্নিকাণ্ডৰ যিসকল লোক নিহত হৈছে সাহায্য প্ৰদান কৰা হৈছে। নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহায্য আগবঢ়াইছে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে সাহায্য আগবঢ়োৱাৰ কথা। শোক প্ৰকাশ কৰিছে হায়দৰাবাদৰ ট্ৰেজেডিক লৈ। নিহতৰ পৰিয়ালক 2 লাখ টকাকৈ আগবঢ়াইছে আৰু লগতে আহতসকলক 50,000 টকাৰ সাহায্য ঘোষণা কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। বিধ্বংসী অগ্নিকাণ্ডত 2টি শিশুসহ নিহত হৈছে 17 জনকৈ লোক। বৰ্তমানো চিকিৎসাধীন হৈ আছে বহু লোক। চিকেন নেকক লৈ ভাবুকি দিয়া বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত চৰকাৰ। দেশৰ সকলো বন্দৰত বাংলাদেশৰ পৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্ৰত আৰোপ কৰিছে নিষেধাজ্ঞা। বাণিজ্যিক নিয়ম সাল সলনি ঘটাই বাংলাদেশৰ পৰা অহা সাজ পোছাক, ফল বা ফলৰ সোৱাদযুক্ত পানীয়, প্ৰচেছড ফুড, কপাহী সূতাৰ সামগ্ৰী, কাঠৰ সামগ্ৰী, প্লাষ্টিক আৰু PVCৰ নিৰ্মিত সামগ্ৰী আমদানি কৰাত এতিয়া দিয়া হৈছে নিষেধাজ্ঞা। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ অধীনত বিদেশ বাণিজ্য সঞ্চালক চমুকৈ DGFTয়ে নিষেধাজ্ঞা আৰোপ কৰি জাৰি কৰিছে জাননী। অসম, মেঘালয়, ত্ৰিপুৰা আৰু মিজোৰামৰ কোনো লেণ্ড কাষ্টম ষ্টেচন অথবা ইণ্টিগ্ৰেটেড চেক পোষ্টৰ জৰিয়তে প্ৰৱেশ কৰাব নোৱাৰিব বাংলাদেশৰ সামগ্ৰী। অৱশ্যে বন্দৰসমূহৰ জৰিয়তে বাংলাদেশৰ পৰা আমদানিকৃত মাছ, LPG, খোৱা তেল আদিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব এই নিষেধাজ্ঞা। নিৰ্দেশনা অনুসৰি বাংলাদেশৰ পৰা ৰেডিমেড গাৰ্মেণ্টৰ আমদানি কেৱল জৱাহৰ বন্দৰ আৰু কলকাতা বন্দৰৰ জৰিয়তেহে কৰিব পাৰিব। আন সকলো স্থল বন্দৰৰ পৰা প্ৰৱেশ নিষিদ্ধ কৰা হৈছে। অৱশ্যে বাংলাদেশৰ পৰা ভাৰত হৈ নেপাল আৰু ভূটানলৈ যোৱা সামগ্ৰীৰ ওপৰত প্ৰযোজ্য নহ'ব এই নিষেধাজ্ঞা। ইয়াৰ পূৰ্বে 2025 চনৰ 9 এপ্ৰিলত ভাৰতে 2020 চনৰ পৰা বাংলাদেশক দিয়া ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধা প্ৰত্যাহাৰ কৰিছিল। ট্ৰেন্সশ্বিপমেণ্টৰ সুবিধাৰ দ্বাৰা বাংলাদেশে ভাৰতীয় বন্দৰ আৰু দিল্লী বিমান বন্দৰৰ জৰিয়তে মধ্যপ্ৰাচ্য আৰু ইউৰোপলৈ সামগ্ৰী ৰপ্তানি কৰিছিল। উল্লেখ্য যে 2023ত ভাৰত আৰু বাংলাদেশৰ মাজত 1.11 লাখ কোটি টকাৰ বাণিজ্য হৈছিল। 2023 বৰ্ষত ভাৰতে 94,000 কোটি টকা ৰপ্তানি কৰিছিল বাংলাদেশলৈ আৰু বাংলাদেশৰ পৰা 17,000 কোটি টকাৰ আমদানি কৰিছিল ভাৰতে। ভাৰত চৰকাৰ কঠোৰ হৈছে। ভাৰত চৰকাৰে সম্পূৰ্ণভাৱে বাংলাদেশৰ কাপোৰ বা বাংলাদেশৰ বিভিন্ন সামগ্ৰী, বিশেষকৈ কাপোৰ যদি ৰেডিমেড কাপোৰ বন্ধ কৰি দিয়ে, স্থলপথেদি অনাটো যদি বন্ধ কৰি দিয়ে বা ভাৰতত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত যদি বাধা আৰোপ ইতিমধ্যে যিহেতু কৰিছে,
এনে ক্ষেত্ৰত ব্যৱসায়ীসকল কিবা সমস্যাৰ মুখামুখি হ'ব নেকি বা ব্যৱসায়ীসকলে কি কয় মই এই মুহূৰ্তত জানিম যেহেতু পল্টন বজাৰৰ ব্যৱসায়ী সকলৰ সৈতে মই এই মুহূৰ্তত উপস্থিত আছোঁ আপোনাৰ ওচৰলৈ আহিছোঁ দেখিবলৈ পোৱা যায় যিহেতু ৰেডিমেড কাপোৰ যেতিয়াই অনা হয় আপোনালোকে দিল্লী বা কলকাতাৰ পৰা আপোনালোকে আনে কিন্তু একাধিক কাপোৰত মেড ইন বাংলাদেশ লিখা থাকে অৰ্থাৎ বাংলাদেশত মেনুফেকচাৰ হোৱা সেইসমূহ কাপোৰ শেহতীয়াকৈ ভাৰত চৰকাৰে বাংলাদেশৰ পৰা কোনো ধৰণৰ বাংলাদেশ মেনুফেকচাৰ কোনো ধৰণৰ কাপোৰ ভাৰতলৈ আমদানি কৰাৰ ক্ষেত্ৰত ইতিমধ্যে এক কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে বাধা আৰোপ কৰা হৈছে এই ক্ষেত্ৰত আপোনালোকে কি ভাবে যদি বাংলাদেশৰ কাপোৰ অসমলৈ বা ভাৰতবৰ্ষলৈ নাহে কেনে ধৰণৰ এক পৰিৱেশৰ সূচনা হ'ব বা আপোনালোকে কোনো ধৰণৰ লোকচান বা তেনে ধৰণৰ সমস্যাৰ মুখামুখি হ'ব নেকি আমাৰ কোনো এইটো লোকচান নহ'ব আমাৰ মাল ফেঞ্চি বজাৰৰ পৰা আনো তাৰ পৰা 2টা 4টা 10টা কৰি আনো আমি আনি বিক্ৰী কৰোঁ তাতে যদি নাপাওঁ আমাৰ কোনো ইণ্টাৰেষ্ট নাই বাংলাদেশৰ মাল বিকিব লাগিব যেটো পাওঁ আমি এইটো আনি বিক্ৰী কৰোঁ ইমানখিনি আমাৰ অনুৰোধ বাংলাদেশ মেনুফেকচাৰৰ বিশেষকৈ 3 কোৱাৰ্টাৰকে আদি কৰি টি-শাৰ্ট তেনে ধৰণৰ বিভিন্ন সামগ্ৰী পোৱা যায় আপোনালোকৰ ইয়াত যদিও কলকাতা বা দিল্লীৰ পৰা আনে আপোনালোকে ইয়াত কেনেকুৱা সামগ্ৰীখিনি আনে আপোনালোকৰ চকুত পৰা আমাৰ চকুত পৰা যেটো আমি 10টা 20টা কৰি আনো আমাৰ কোনো বস্তা মাল নাহে যেটো পাও গেলে 10টা 5টা পালে নতুন মাল পালে আনো ইমানখিনি আমাৰ ক'ত বাংলাদেশৰ প্ৰডাক্ট ইণ্ডিয়াৰ প্ৰডাক্ট এইটো আমি ইমান বিচাৰিব নাযাওঁ ভাৰত চৰকাৰৰ এই সিদ্ধান্ত কি বুলি ক'ব এইটো ঠিকই আছে আমাৰ ইণ্ডিয়াৰ মাল বনাক ইণ্ডিয়াৰ মাল বিকিম আমি এইখিনি চাওঁ বাংলাদেশৰ মাল নাহিলে আমি কিনাৰ দৰকাৰ নাপাম নালাগে আমাৰ আপোনালোকৰতো একো প্ৰভাৱ নপৰে না কোনো আমাৰ প্ৰভাৱ নপৰিব আমাৰ কোনো নহয় আমাৰ ইমান ডাঙৰ বিজনেছো নহয় আমাৰ কোনো এইটো লোকচান নহ'ব এয়া হৈছে পল্টন বজাৰৰ একাংশ ব্যৱসায়ীৰ মন্তব্য মই আন এগৰাকী যুৱ ব্যৱসায়ী আছে মই তেওঁৰ সৈতে কথা পাতিম দেখিবলৈ পোৱা গৈছে ভাৰত চৰকাৰে বাংলাদেশৰ মেনুফেকচাৰ বিভিন্ন সামগ্ৰী বিশেষকৈ ৰেডিমেড কাপোৰ আমদানি কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ইতিমধ্যে বন্ধ কৰিছে আপুনি এগৰাকী যুৱ ব্যৱসায়ী হিচাপত কি ক'ব বিচাৰিব সিদ্ধান্ত বন্ধ হ'লে বস্তুটো প্ৰডাক্টটো টোটালি বন্ধ কৰি দিব লাগে যিমান বাহিৰৰ প্ৰডাক্ট আছে বাংলাদেশ তুৰ্কী তাৰপিছত আপোনাৰ পাকিস্তান যিমান প্ৰডাক্ট আছে যিমান প্ৰডাক্ট আহি আছে গুৱাহাটীত সব টোটালি বন্ধ হ'ব লাগে বন্ধ হ'লে আমি ভালেই পাম আমাৰ নিজৰ প্ৰডাক্ট বনালে আমাৰ নিজে ভাল পাম চেল কৰোঁতে ভাৰত চৰকাৰৰ সিদ্ধান্তক আপুনি কি বুলি ক'ব ভালেই হৈছে আমাৰ সিদ্ধান্ত ৰাইট হৈছে কঠোৰ হৈছে যিহেতু ভাৰত চৰকাৰ বাংলাদেশৰ বিৰুদ্ধেই হওক তুৰ্কীৰ বিৰুদ্ধেই হওক পাকিস্তানৰ বিৰুদ্ধে কেনেদৰে কঠোৰ হ'ল ইতিমধ্যে সকলোৱে দেখিলে গতিকে ভাৰত চৰকাৰক কিবা ক'ব বিচাৰিব অন কেমেৰাত ভালেই পাইছোঁ আমি যোনটো সিদ্ধান্ত লৈছে সিদ্ধান্ত ৰাইটেই পাইছোঁ আমাৰ কাৰণে ভাল হৈছে যিমান 3টা বাহিৰৰ কাণ্ট্ৰিকেইটা চব বন্ধ হৈ যাব লাগে যিমান প্ৰডাক্ট আহি আছে গুৱাহাটীত টোটেলি বন্ধ হ'ব লাগে শ্ৰীভূমিৰ সূতাৰকান্দি বন্দৰেৰে ভাৰতলৈ আহে RFL প্ৰাণকে ধৰি বাংলাদেশৰ বিভিন্ন সামগ্ৰী কিন্তু ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাত এতিয়া সূতাৰকান্দি বন্দৰেৰে বন্ধ হৈ পৰিছে বাংলাদেশৰ সামগ্ৰী আমদানি চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে শ্ৰীভূমি ৰাইজে বাংলাদেশৰ নিম্নমানৰ সামগ্ৰী আমদানি কৰাতকৈ ঘৰুৱা উৎপাদন বৃদ্ধি কৰি দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অধিক প্ৰয়োজনীয় কৰাটো বুলি মন্তব্য কৰে স্থানীয় লোকসকলে আগবঢ়াইছো শ্ৰীভূমিৰ পৰা গৰিশ নন্দীৰ বিশেষ ৰিপৰ্ট চৰকাৰৰ সিদ্ধান্তক এতিয়া আদৰণি জনাইছে সকলোৱে সূতাৰকান্দি বন্দৰে বন্ধ হৈ পৰিছে বাংলাদেশৰ সামগ্ৰী আমদানি চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে শ্ৰীভূমিৰ লোকসকলেও আৰু নামৰূপৰ সাৰ কাৰখানা 10,000 কোটি টকা 32,000 কোটি টকা ইনফ্ৰাষ্ট্ৰাকচাৰৰ দিশত 30,000 কোটি টকা গুৱাহাটীৰ ৰিং ৰোড আৰু শিলচৰৰ এক্সপ্ৰেছ হাইৱে অৰ্থাৎ 5,15,000 কোটি টকাৰ 60,000 কোটি টকাৰ কাম এতিয়া আমি ধৰাতলত আনিব পাৰিছোঁ অহা ছেপ্টেম্বৰ অক্টোবৰ মাহৰ ভিতৰত আৰু 30-40,000 কোটি টকাৰ যি ঘোষণা আছিল বা প্ৰাৰম্ভিক চুক্তি আছিল তাক আমি ব্যৱহাৰিক পৰ্যায়লৈ আনিব পাৰিম বুলি আশা কৰিছোঁ গতিকে যেটো মই প্ৰথম অৱস্থাত আশা কৰিছিলোঁ যে প্ৰথম বছৰত 5,15,000 কোটি টকাৰ 1 লাখ কোটি আহিব সেই ধৰণৰ পৰ্যায়তে আজি আমি আগবাঢ়ি গৈছোঁ আৰু আজিৰ যিখন MOU ঠিক ফাইনেল চুক্তি হ'ল বহুতৰ উদ্যোগো বহুত দূৰ আগবাঢ়িছে
মই ভাবো যে ভাল পৰিৱেশ এটা লাহেকৈ নিৰ্মাণ হ'ব গৈ আছে অৰ্থাৎ টেৰৰিজিমৰ এগেইনষ্টত ভাৰত চৰকাৰে যিটো সিদ্ধান্ত লৈছে ডেলিগেটছৰ টীম পঠিয়াব তাতেই দেখিবলৈ পাইছে তালিকাৰ মাজত গৌৰৱ গগৈ নামৰ সন্দৰ্ভত আপুনি কৈছিলে যে টুইট কৰি ৰাহুল গান্ধীক জনাম আৰু ইতিমধ্যে ভাৰত চৰকাৰে সিদ্ধান্ত লৈছে ৰাহুল গান্ধীৰ নাম তাৰ পৰা কৰ্তন কৰিছে অসমৰ কিন্তু দুগৰাকী আছে অসম আমি ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া আৰু প্ৰদান বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ ভাৰতক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব তেখেতসকলে যাতে আমাৰ ভাৰতৰ পক্ষ সজোৰে বিশ্বৰ দৰবাৰত ৰাখিব পাৰে পাকিস্তান যে এখন সন্ত্ৰাসবাদী ৰাষ্ট্ৰ পাকিস্তানে এতিয়া বাংলাদেশতো অশান্তি কৰিব খুজি আছে যাৰ ফলত উত্তৰ পূব প্ৰত্যক্ষভাৱে প্ৰভাৱিত হ'ব পাৰে সেইবাবে মই ভাবো যে আমাৰ ভাৰতৰ পক্ষ আৰু তাৰ লগত আমাৰ ৰাজ্যখনৰ যিটো সেন্সিটিভিটি আছে এই দুইটাই সংসদ ভুৱনেশ্বৰ কলিতা আৰু সংসদ প্ৰদান বৰুৱা ডাঙৰীয়াই বিশ্বৰ দৰবাৰত উপস্থাপন কৰিব গৌৰৱ গগৈ নামটো কৰ্তন হৈছে প্ৰদান বৰুৱা আৰু ভুৱনেশ্বৰ কলিতা এজন অভিজ্ঞ সংসদ কোনো বিতৰ্ক নাই পাকিস্তানৰ লগত তেওঁলোকৰ প্ৰত্যক্ষ পৰোক্ষ সম্পৰ্ক নাই গতিকে মই ভাবো যে অসমবাসীক ভুৱনেশ্বৰ কলিতা আৰু প্ৰদান বৰুৱাই যোগ্যভাৱে প্ৰতিনিধিত্ব কৰিব As a Northeast, we are very happy that 3 important Member of Parliament from Northeast has been included in the Indian delegation. 1 honorable MP from Nagaland, 2 honorable MP from Assam. We are feeling immensely proud and we feel that all our 3 Member of Parliament from our region will be able to contribute meaningfully in presenting India's case in the world platform, in the global platform. গৌৰৱ গগৈ আৰু এটা কথা কৈছে যে আপুনি প্ৰমাণ দিব লাগে লগতে বিজেপি মানুহ পাকিস্তানলৈ যোৱা নাই নেকি ব্যৱসায় বাণিজ্য কৰা নাই নেকি এনেকুৱা ধৰণৰ কালি কিন্তু সংবাদ মাধ্যমৰ প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে ক্ৰিকেট খেলিব গৈছে ৰাষ্ট্ৰৰ কামত গৈছে ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে এইটো বেলেগ কথা এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয় কোনোবাটো পাকিস্তানত যাব লাগিব ৰাষ্ট্ৰৰ কামত বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে মোক নাম দিব লাগে মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই দিম আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই গতিকে আমাৰ গাত আঙুলি টুৱাই লাভ নাই কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব তাতে গুৰু নানকৰ জন্মস্থান আছে গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি সবেই যায় গুৰুদ্বাৰালৈকে বেলেগ কথা আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায় কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপিৰ নেতা আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে আপুনি এছআইটি গঠন কৰাৰ কথা কৈছে এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতে কৈছোঁ যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয় আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায় আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত এই উত্তৰ দিছোঁৱেই আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম কোনোতো ডেভেলপমেণ্ট নাথাকে কিন্তু অসমৰ ৰাইজক মই 3টা কথা স্পষ্টভাৱে কৈছোঁ যে গৌৰৱ গগৈয়ে পাকিস্তানত ISIৰ নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছোঁ যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছোঁ আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ ISI তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল আৰু গৃহ বিভাগত মানে কি
পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছো প্ৰাগ টিভি এনকে টিভি কিবা NY টিভি তেওঁলোকেতো এটা ইস্যু বনায় হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল নিৰাপদ মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছো মোক কালি আৰু একো নুসুধিব পৰখি নুসুধিব চতুৰ্থ দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হয় পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহলে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছো যাতে ইলেকশ্যনলৈকে তাৰ পিছতো ছমাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছো যে ইট ইজ এ ক্লোজলি working he was closely with the Pakistan establishment আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা সুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে আৰু একাৰণে তেওঁকো মই কম যে মুখ চুপতি কৰি থাকিব দৰকাৰ নাই মোক কৈ দিয়ক প্ৰমাণ আছে যদি দিয়ক তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে কাৰণ আপোনালোকৰ মাজত তেওঁ সিম্পেথাইজাৰ বহুত আছে কালিয়ে মই ৰাতি গম পালো যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে সিলেক্ট কৰিলে যিটো ফুটি আপোনালোকে কৰিলে মোৰ কেতিয়াবা এনেকুৱা লাগে যে মানে আপোনালোকো ক'ত জড়িত হৈ আছে ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে বিশেষকৈ প্ৰাগ টিভি টাক টিভিত মইতো আচৰিত হৈ গলো যে কাবাৰ যেন ঘৰৰ লৰা কইনাৰ বিয়াহে ঠিক হৈ গল এইটো কথা তেনেকুৱা নহয় যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে আৰু ইয়াৰ পৰা বাছাৰ কোনো উপায় নাই সোঁৱে আৰু বাঁৱে বন্ধ হৈ আছে আগ আৰু পিছৰ ফালেও লক আছে সোঁ আৰু বাওঁ ফালেও লক আছে এভিডেন্স আমি চকু দি দেখিছো খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে আমি নোটিছ দিব লাগে আনিব লাগে এটা কৈ এম্বেছিয়ে কাগজ দিব ইট টেক্স টাইম 10 ছেপ্টেম্বৰে ফাইনেল আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব নহলে অসমৰ মানুহে ভাবিব যে CMটোৰ একো কাম নাই খালি এইটোৱে কথা কৈ থাকে গতিকে আপোনালোকে মুকু এক্সপোজ কৰি নাথাকিব উদ্যোগৰ কথা কৃষিৰ কথা মই গ্যাস সিলিন্ডাৰ কেতিয়া দিম চাউল দালি কেতিয়া দিম মহিলা উদ্যমিতা কেতিয়া দিম মোৰ সন্মুখত বহুত কাম আছে এইটোকে খুদি থাকিলে মানুহে ভাবিব যে ই আছে যদি আছে 10 ছেপ্টেম্বৰ দিব আৰু ইমান কিয় পকাই থাকিব লাগে একাৰণে আপোনালোকৰ কাৰণে এইটো নিউজৰ খোৰাক মোৰ কাৰণে এইটো ৰাষ্ট্ৰীয় নিৰাপত্তা মোৰ কাৰণে দেশৰ সাৰ্বভৌমত্ব একাৰণে 10 ছেপ্টেম্বৰ ৰাতিপুৱা 11টা বজাত মই আপোনালোকক মাতিম ধুনীয়াকৈ গোটেইখিনি কৈ দিম হ'ব আজি ৰাতি মোৰ ফেচবুক লাইভ আছে 9টা বজাত গোটেইখিনি বহুতখিনি কথা মই তাতে কৈ দিম বাংলাদেশত বাণিজ্যৰ ওপৰত ভাৰত চৰকাৰে নৰ্থ ইষ্টৰ লেণ্ড পোৰ্ট ইউজ কৰাত কিছু বাধা দিছে কিছু আইটেমৰ ক্ষেত্ৰত আমি তাক কাৰ্যকৰী কৰিম যিখিনি বাধা দিছে
তেওঁলোকে এতিয়া কিছু কাম কলিকতাৰ থ্ৰুদি কৰিব পাৰিব, মুম্বাই থ্ৰুদি কৰিব পাৰিব, কিন্তু আমাৰ লেণ্ড পৰ্ট ইউজ কৰিব নোৱাৰে। বেচিকেলি আমাৰ ইয়াত যাতে মানুহ বা তেওঁলোকৰ আমি নিবিচাৰা মানুহ ব্যৱসায় নামত উত্তৰ পূৰ্বত সোমাব নোৱাৰে, তাৰ কাৰণে ভাৰত চৰকাৰে এইটো সিদ্ধান্ত দিছে। देखिए, आज हम लोग जब इन्वेस्टमेंट समिट किए थे 5,15,000 करोड़ रुपए के इंटेंट मेमोरेंडम ऑफ इंटेंट हम लोग साइन किए थे। आज 5,15,000 करोड़ का अंदर से ही 60,000 करोड़ का इन्वेस्टमेंट पक्का हो गया है, कोई काम शुरू भी हो गया है। आज इकट्ठा हम लोग मिले, बाइंडिंग एग्रीमेंट साइन किए और साथ साथ में हम उनको काम के लिए भी आगे जाने के लिए इंस्पायर किया। सितंबर अक्टूबर में मेरा लगता है कि और 30-40,000 करोड़ का इन्वेस्टमेंट मैच्योर्ड हो जाएगा। अगले 3 साल में सारे ही अनाउंसमेंट -10-15% सारे ही अनाउंसमेंट हमारा क्रियान्वित होने का पूरा संभावना है। हम लोग दिन रात काम कर रहा हूं। आज असम देश का एक बहुत बढ़िया प्रदेश है, लॉ एंड ऑर्डर का इश्यूज नहीं है, कुछ भी नहीं है, और असम एक इंडस्ट्रियल फ्रेंडली स्टेट है। और मेरा आशा है कि दिन प्रतिदिन हमारे लिए हमारा यहाँ लोग और आएगा और असम एक विकसित प्रदेश बनेगा। थैंक यू। শ্ৰীভূমিৰ সূতাৰকান্দি বন্দৰেৰে ভাৰতলৈ আহে RFL প্ৰাণকে ধৰি বাংলাদেশৰ বিভিন্ন সামগ্ৰী, কিন্তু ভাৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰাত এতিয়া সূতাৰকান্দি বন্দৰেৰে বন্ধ হৈ পৰিছে বাংলাদেশৰ সামগ্ৰী আমদানি। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনোৱাৰ লগতে আনন্দ প্ৰকাশ কৰিছে এতিয়া শ্ৰীভূমিৰ লোকসকলে। বাংলাদেশৰ নিম্নমানৰ সামগ্ৰী আমদানি কৰাতকৈ ঘৰুৱা উৎপাদন বৃদ্ধি কৰি দেশৰ অৰ্থনৈতিক উন্নয়ন আৰু অধিক কৰাটো প্ৰয়োজনীয় বুলি মন্তব্য কৰিছে স্থানীয় লোকসকলে। আমি য'ত থিয় হৈ আছো বাংলাদেশ সীমান্তৰ একেবাৰে কাষত থিয় হৈ আছো। আমি যদি দেখিব পাৰো ইয়াতে 100 মিটাৰ দূৰতে কিন্তু বাংলাদেশৰ যে সীমান্ত আছে, এইখন যে বিসৰ্জন ঘাট দেখা গৈ আছে, ইয়াতে বাংলাদেশ সীমান্ত আছে। আৰু এই সীমান্ত দিও কিন্তু বহুখিনি বস্তু আমদানি ৰপ্তানি হৈ আছিলে, কিন্তু ইয়াতে কিন্তু সম্পূৰ্ণ স্থিৰ কৰি দিয়া হৈছে, ইয়াতে কোনো আমদানি নহয়। আৰু গতিকে এই ইয়াতে যে ভাৰতৰ পদক্ষেপ কঠোৰ স্থিতি ক'ব লাগিব, বাংলাদেশৰ অৰ্থনৈতিক কোঙা কৰিব পাৰে যদি দীৰ্ঘদিন চলে। আৰু এই কিন্তু ৰাইজে বিচাৰে, এগৰাকী ৰাইজ আছে, আমি তেওঁৰ পৰাও অলপ জানি ল'ব বিচাৰিম যে কেনেদৰে লাগি আছে, আচলতে ভাৰতে বন্ধ কৰিছে, কি ক'ব, কি লাভ হ'ব বা কি ক্ষতি হ'ব? আমি ৱেলকাম জনাওঁ এনেকুৱা ডিচিশ্যনৰ। এইবিলাক কাজটো আৰু আগতে কৰিব লাগিছিলে, যেতিয়া মানে বাংলাদেশত হিন্দু নিধন যজ্ঞ চলি আছিলে, যেতিয়া হিন্দুৰ ওপৰত টৰ্চাৰ চলি আছিলে, তেতিয়াৰ পৰাই এইবিলাক ইম্পৰ্ট বন্ধ কৰি দিয়া উচিত আছিলে। এনেকুৱা ইম্পৰ্ট, বাংলাদেশ এটা সৰু দেশ হয়, দে আৰ ফিনান্সিয়েলি ভেৰি মাছ উইক। এনেকুৱা এটা ডিচিশ্যন বাংলাদেশৰ ইকনমিক আৰু ডেষ্ট্ৰয় কৰিব। তাক ইকনমিক এটা ধাক্কা দেওয়াৰ কাৰণে এইবিলাক ডিচিশ্যন আৰু আগতে নেওয়া দৰকাৰ আছিলে। তথাপি এতিয়া গভৰ্ণমেণ্টে ডিচিশ্যন লৈছে, আমি সাধুবাদ জনাওঁ, আমি ৱেলকাম জনাওঁ এনেকুৱা ডিচিশ্যনৰ। বাংলাদেশৰ যে প্ৰডাক্টবিলাক আহি থাকে খুব মানে বেয়া কোৱালিটি থাকে, বাংলাদেশৰ যে কাৰ্বনেটেড ড্ৰিংকবিলাক আহি থাকে বহু বেয়া কোৱালিটি। এইবিলাক খাই আমাৰ জনসাধাৰণৰ স্বাস্থ্য আৰু ডিগ্ৰেড হ'ব। আমি এনে আমাৰ জনসাধাৰণক আমি সদায় আমি এডভাইচ কৰোঁ যে বাংলাদেশী সামগ্ৰী ইউজ নকৰিব, বাংলাদেশী সামগ্ৰী আপুনি কাৰ্বনেটেড ড্ৰিংক নল'ব, খুব বেয়া কোৱালিটি থাকে। আৰু এনেই আমাৰ এইবিলাক যদি বন্ধ কৰি থাকে, আমাৰ মেক ইন ইণ্ডিয়াৰ দ্বাৰা আমাৰ ইয়াতে আৰু ডাঙৰ ফিনান্সিয়েল আৰু আমাৰ লাভ হ'ব। যদি বাংলাদেশৰ যিবিলাক আইটেম ইম্পৰ্ট কৰা হয়, এইবিলাক আইটেম যদি আমাৰ ইণ্ডিয়াত যদি প্ৰস্তুতি হয় বা প্ৰডাকশ্যন হয়, তো ইণ্ডিয়াৰ লাভ হ'ব, আমাৰ জনসাধাৰণৰ লাভ, আমাৰ লোকেল জনসাধাৰণৰ লাভ হ'ব। হয়, এক কথাত আত্মনিৰ্ভৰ হ'ব, আৰু আত্মনিৰ্ভৰ হোৱাটো অতি দৰকাৰ। আৰু এয়া হয়তো এটা সুযোগ, যিহেতু সম্পৰ্কৰ খাতিৰত এইখিনি আমদানি কৰিব লাগিছিল, এক্সপৰ্টৰ লগতে ইম্পৰ্ট কৰিব লাগিছিল। কিন্তু এই মুহূৰ্তত যিহেতু এটা সুযোগ আহিছে, এতিয়া কিন্তু সম্পূৰ্ণৰূপে বাংলাদেশৰ সামগ্ৰী আমদানি বন্ধ কৰাৰ কাৰণে সকলে বাট চাই আছে। গতিকে যদি আমদানি বন্ধ হৈ যায় বাংলাদেশৰ পৰা, তেনেহ'লে এই উত্তৰ পূৰ্বাঞ্চলত প্ৰচুৰ সম্ভাৱনা থকা যি খেতিয়ক আছে, কমলা লেবুৰ পৰা আৰম্ভ কৰি বিভিন্ন ফল মূলৰ খেতিয়ক আছে, তেওঁলোকেও লাভান্বিত হ'ব, তেওঁলোকক উৎসাহিত কৰিব লাগে, এই ৰাইজে বিচাৰি আছে।
ত্ৰিপুৰাৰ ধৰ্মনগৰৰ জুলা বজাৰ স্থল বন্দৰেৰে ভাৰতলৈ আহে বাংলাদেশৰ প্লাষ্টিকৰ বিভিন্ন সামগ্ৰী বাংলাদেশৰ পৰা প্লাষ্টিকৰ সামগ্ৰীৰ প্ৰধান ৰপ্তানিকাৰক হৈছে RFL We welcome this decision for the interest of our country. Actually, it will hamper indirectly in our side also. Actually, from our side, plastic goods, chair, table, etc. for industrial manufacturing goods, everything is coming. From our side, actually, fruits, shatkora like lemon types, this type of fruits are going. It is a very poor. Comparatively, their import is very high. So, in this direction, not only for old Ragna Bazar LC station, it is in Kailasar, Manugat LC station, Assam, Meghalaya, every station, actually import is ज़्यादा हो रहा है. तो ये import के लिए बांग्लादेश गवर्नमेंट को जो decision हुआ, we shall gladly we shall accept it and we welcome the decision of the government. ইফালে মেঘালয়ৰ ডাউকি বন্দৰেৰেও ভাৰতলৈ আমদানি হয় বাংলাদেশৰ সামগ্ৰী শ্বিলঙৰ পৰা 84 কিলোমিটাৰ দূৰত্বত আছে ৰাজ্যখনৰ প্ৰথমটো স্থল বন্দৰ ইফালে ভাৰতত বাংলাদেশৰ সামগ্ৰী নিষিদ্ধ কৰা সিদ্ধান্তক মানকাছাৰটো আদৰণি জনাইছে লোকসকলে আগবঢ়াইছো শাহজাহান আলীৰ এক বিশেষ প্ৰতিবেদন মই বৰ্তমান উপস্থিত হৈছো ল্যান্ড স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়া ভাৰত বাংলা সীমান্তৰ এই পোৰ্টত আহি উপস্থিত হৈছো এনেদৰে মই দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দখলক দেখুৱাম যেহেতু বাংলাদেশৰ পৰা PVC প্লাষ্টিক জাতীয় বস্তু ফুড জাতীয় বস্তু কাপড় ইত্যাদি আদিকে ধৰি যিতে ভাৰতত আহিব নোৱাৰে তাৰ কাৰণে কিন্তু ইতিমধ্যে বৈদেশিক মন্ত্ৰালয়ৰ তৰফৰ পৰা এক নিৰ্দেশ জাৰি কৰা হৈছে ইয়াৰ স্থানীয় ৰাইজ আছে মই কথা পাতিবলৈ যত্ন কৰিম যেহেতু দাদা ভাৰতত বাংলাদেশৰ পৰা যেন কোনো বস্তু আহিব নোৱাৰে ইতিমধ্যে ভাৰত চৰকাৰে এক নিৰ্দেশ জাৰি কৰিছে কি ক'ব এই বস্তুখিনি নাহিলে ভালে হয় এইবিলাক আমাৰ ইণ্ডিয়াৰ পৰা যাব নালাগে বাংলাদেশৰ পৰা আহিব নালাগে ইহঁতক ভোকা মাৰিব লাগে ইহঁতক ভাৰতত নপৰে ভাৰতত কোনো ইনফেক্ট নপৰে নাহিলে বস্তুখিনি ভাল হয় নাহিলে ভাল হয় বস্তুখিনি নাহিলে ভাল হয় ইয়াৰ পৰা বস্তু না যায় তাৰ পৰা দিন নাহে বাংলাদেশৰ মানুহবিলাক ভাল নহয় বাংলাদেশৰ বস্তু আহিব নালাগে আহিলে ইহঁতৰ অলপ ফুটানি হৈ যায় কামাই বস্তুখিনি টকা পইচা বেছি পায় বাংলাদেশৰ চৰকাৰটো ভাল নহয় চৰকাৰে অলপ ষড়যন্ত্ৰ কৰে অন্য চৰকাৰ ভাল নহয় এই কাৰণে কোনো বস্তু আহিব নালাগে ইয়াৰ পৰা বস্তু দিব নালাগে আৰু আছে মই কথা পাতিম দাদা কি ক'ব আমি কি কম আমাৰ আজি ইম্পৰ্ট আছিল ইম্পৰ্টটো গভৰ্ণমেণ্টে নটিফিকেশ্যন জাৰি কৰিলে 9:48 আমি পালোঁ কাষ্টম ছুপাৰিণ্টেণ্ডে আমাক ক'লে যে কালিৰ পৰা অল গাৰ্মেণ্টছ ইয়াৰ পৰা ইম্পৰ্ট নহ'ব তাৰপিছত ফুডছ আইটেম আছিল তাৰপিছত আছিল PVC প্লাষ্টিক্স আৰু কটন এণ্ড কটন ৱাৰ্মছ এইবিলাক আইটেম ইয়াত এইবিলাকে এইফালে আহিছিল মানকাছাৰ পোৰ্ট দি মানকাছাৰ ল্যান্ড পোৰ্ট অথৰিটি অফ ইণ্ডিয়াৰ মিনিষ্টাৰ অফ হোম এফেয়াৰ্ছৰ দ্বাৰা ইয়াত আহিছিল এতিয়া এইটো বাণিজ্য কেন্দ্ৰ বন্ধই কৰিলে গভৰ্ণমেণ্টে এইটো আমি ভাল লাগিছে কিন্তু বাংলাদেশত অলপ শিকাব লাগে তেওঁতে বেছি বাঢ়ি গৈছে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে বাংলাদেশক আমাৰ দেশে স্বাধীন কৰিছে বাংলাদেশক পাকিস্তানৰ লগত যুদ্ধ কৰি আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে তাক জিতাই স্বাধীন দিলে আৰু ই ইণ্ডিয়াকে এতিয়া অপমান কৰি আছে তো এতিয়া আমাৰ গভৰ্ণমেণ্টৰ পৰা পুৰা এটা স্বাধীন দিব লাগে যে ইহঁতক আমি কেনেকৈ হেৰাছমেণ্ট কৰিব লাগে এইটো এটা ছোট্ট এটা ডেমো দিছে তাত কাৰণে তাতে হুলস্থুল লাগি যাব এতিয়া কোনো অসুবিধা নাই আমাৰ ইণ্ডিয়াত বহুত কৰ্ম আছে আমাৰ ল'ৰা ছোৱালী ইয়াৰ যিবিলাক আছে মেঘালয়ত যাব মেঘালয়ত যায় হাটঘাট কৰিব প্লাছ নহ'লে দিল্লীত যাব দিল্লীত যায় কাম কাজ কৰিব নহ'লে আমাৰ ইণ্ডাষ্ট্ৰি আছে চাহ কাৰখানাত আছে তাতে যায় কাম কৰিব অসম ল'ৰা ছোৱালী এইবিলাকৰ টেনশ্যন নকৰোঁ আমি আমাৰ ইয়াত লোকেল STC আছে STCৰ আণ্ডাৰতো কাম কৰিব আমাৰ ইয়াত বাজাৰত লেবাৰৰ দৰকাৰ আছিল তাতে লেবাৰৰ কাম কৰিব কিন্তু অলপ অসুবিধা হ'ব কেইদিনমান তাৰপিছত লাহে লাহে এডজাষ্ট হৈ যাব গোটেইকেইটা তাতে সোমাই যাব আমাৰ ইয়াত কোনো প্ৰব্লেম নাই বাংলাদেশী আমাৰ ভাৰতক লৈ ইয়াত বহুত বড় ষড়যন্ত্ৰ কৰি আছে এই ষড়যন্ত্ৰটোক কেনেকৈ শিক্ষা দিব লাগে এইটো আমাৰ প্ৰধানমন্ত্ৰী সাহেব জানে প্ৰধানমন্ত্ৰীয়ে কেনেকৈ তাক দিব লাগে এইটো অলপমান খালি টেলাৰ দেখাই আছে তো ভালদৰে গম পাব ইহঁতে কি কৰিব এতিয়া হয় নিশ্চিতকৈ ক'ব লাগিব
এডভান্টেজ আসাম 2ৰ প্ৰতিশ্ৰুতিসমূহ সফল ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ চুক্তিপত্ৰ বিনিময় অনুষ্ঠান ভাৰত বাংলাদেশৰ সামগ্ৰী নিষিদ্ধ কৰাৰ পিছতে জলপাইগুৰিৰ ভাৰত বাংলা সীমান্ত দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়া চৰকাৰৰ সিদ্ধান্তক ভাৰতীয় নাগৰিকে আদৰণি জনোৱাৰ বিপৰীতে অসন্তুষ্টি প্ৰকাশ কৰিছে বাংলাদেশৰ ট্ৰাক চালকসকলেও कल हम लोग को इंडियन गवर्नमेंट से जो जीडीएफ से जो नोटिफिकेशन मिला है उसमें हम लोग बहुत खुश है क्योंकि जो बंद किया है आइटम हम लोग का मतलब कपड़ा का टुकड़ा और टूलो ये सब बंद कर दिया है इससे हम लोग बहुत खुश है क्यों खुश है लेकिन इंडियन और बांग्लादेश में जो चल रहा है वो तो अच्छा नहीं है बिजनेस चल रहा है लेकिन देश का लिए तो अच्छा नहीं है ये सब आपका तो नुकसान होगा आप बिजनेसमैन लेकिन बिजनेसमैन है ठीक फिर भी बांग्लादेश से तो हम लोग का रिलेशन अच्छा नहीं है अभी इसमें से यूनुस सरकार जब से है तब से तो ठीक ही नहीं है एकदम ठीक नहीं है कल रात को हम लोग का नोटिस मिला कि बांग्लादेश से जो एक्सपोर्ट होता है वो एक्सपोर्ट बांग्लादेश अभी नहीं कर सकता इंडिया का साथ स्थल पथ में बंद करा हुआ है तो अभी मान लीजिए वो अभी सी पोर्ट मुंबई और कोलकाता में होगा अभी तो यहाँ से क्या क्या जाता था और किस यहाँ से बांग्लादेश मैक्सिमम आपका कॉटन उसका बाद आपका फ्रूट जूस आइटम ये सब ज़्यादा तक यहाँ पे एक्सपोर्ट कर रहा था वो लोग भारत सरकार का इस तरह का जो सिद्धांत इसमें आप लोग क्या कहेंगे हम लोग तो भारत सरकार सिद्धांत मान लेंगे एक बार में क्योंकि वो लोग जो किया हम लोग अच्छा के लिए किया तो अभी मान लीजिए थोड़ा बांग्लादेश का अगर क्योंकि बांग्लादेश से हम लोग का जो फुलवाड़ी पोर्ट था फुलवाड़ी पोर्ट कोई भी स्थल बंदर का जो पोर्ट था वो नज़दीक हो रहा था अगर वो अभी सी पोर्ट में चला जाएगा वो लोग अभी कॉस्टिंग बढ़ जाएगा तो वो लोग का तो घाटा होगा अभी सब আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ